নমস্কাৰ। গধূলি সময়ত সদায় কিবা এটা নাস্তা খাবলৈ মন যায় নহয়নে বাৰু চাহৰ লগত। মই বনাবলৈ লৈছোঁ আঙুলি পিঠা। আঙুলি পিঠা বনাবলৈ পিঠাগুড়ি বা যিকোনো আপোনালোকে আটা ময়দা ল'ব পাৰে। মই পিঠাগুড়ি ল'লোঁ আৰু পিঠাগুড়ি ল'লে বেছি ভাল লাগে খাবলৈ। তাতে অকণমান জোখমতে নিমখ দি ধুনীয়াকৈ আঙুলিৰ শ্বেপ দি সানি ল'লোঁ। তাৰপিছতে চচপেন এটাত পানী দি সিজাই ল'লোঁ, মানে বইল কৰি ল'লোঁ। তাৰপিছতে কেৰাহী এখনত তেল দি তাতে মই পিঁয়াজ অকণমান দিলোঁ, কেঁচা জলকীয়াও দিব পাৰে আপোনালোকে। তাৰপিছত পিঠাখিনি দি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। তাতে হালধি জোখমতে, নিমখ, তাৰপিছতে অকণমান ৰেড চিলি পাউডাৰ দি পেলাইনি ইমান ধুনীয়াকৈ বনালোঁ নহয়, খাবলৈ বহুত বেছি ভাল লাগে এনেকৈ চাহৰ লগত। আৰু গধূলিৰ জুতিটো চাহৰ লগত সঁচাকৈ বেলেগ নহয়নে বাৰু। আপোনালোকে এবাৰ এনেকৈ বনাই খাবচোন, বহুত বেছি ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।